Hi students, welcome back to my channel. আজি আমি আৰম্ভ কৰিবলৈ গৈছো বহুপদৰ প্ৰথমটো এক্সাৰসাইজ। ইতিমধ্যে বহুপদ সম্বন্ধে প্ৰাৰম্ভিক কথাখিনি আমি আগৰ ভিডিঅ'ত শিকিলো। এতিয়া আমি এক্সাৰসাইজটো কৰিবলৈ গৈছো। ইয়াত কেইটামান গ্ৰাফ দিয়া আছে আৰু গ্ৰাফ কেইটাৰ পৰা আমি প্ৰতিটো ক্ষেত্ৰতে শূন্যৰ সংখ্যা নিৰ্ণয় কৰিব লাগিব। আগৰ ভিডিঅ'ত মই ইতিমধ্যে কৈছিলো যে গ্ৰাফডালৰ পৰা আমি গম পাম যে শূন্য কেইটা আছে। যদি কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'লে কথাটো গম পাবা। তাত কোৱা হৈছিল যে গ্ৰাফডালে x অক্ষক যেটা বিন্দুত কাটে শূন্যৰ সংখ্যা কিমান হয়। গতিকে ইয়াত আমি চাম লেখ কাগজখনত গ্ৰাফডালে x অক্ষক কেটা বিন্দুত কাটিছে। আমি প্ৰথমটোলৈ যাওঁ। প্ৰথমটো কোৱেশ্যনত দিয়া আছে চোৱা। এডাল x এক্সিস এডাল y এক্সিস। এডাল x এক্সিস আৰু এডাল y এক্সিস। এতিয়া আমি দেখিছো যে x এক্সিসক এই গ্ৰাফডালে এটা বিন্দুটো কটা নাই। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব? শূন্যৰ সংখ্যা শূন্য হ'ব। তাৰমানে এটাটো কটা নাই, গতিকে শূন্যৰ সংখ্যা শূন্য। শূন্য নাই। এই লেখডালে এটাটো কটা নাই কাৰণে ইয়াৰ শূন্য নাই। এতিয়া আমি এই লেখডাললৈ মন কৰো। এই লেখডালে দেখিছো y অক্ষক কাটিছে, কিন্তু x অক্ষক এটা বিন্দুতহে কাটিছে। আৰু এইডালে গৈ x অক্ষক কৰবাত কটাৰ কোনো পসিবিলিটি নাই, সম্ভাৱনীয়তা নাই। গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান? তোমালোকে ইতিমধ্যে গম পাইছা, ইয়াত শূন্যৰ সংখ্যা 1 নহয়নে বাৰু? শূন্যৰ সংখ্যা 1। এতিয়া সেই একেটা কাৰণতে আমি এই গ্ৰাফডাল চাওঁ। এই গ্ৰাফডালে চোৱা x অক্ষক এটা বিন্দুত কাটিলে, আকৌ এফালে ঘূৰি গৈ এইটো 2 নম্বৰ বিন্দুত কাটিলে, আকৌ ইয়াত গৈ 3 নম্বৰ বিন্দুত কাটিলে। সো শূন্যৰ সংখ্যা কিমান? নিশ্চয় 3। ক্লিয়াৰ হৈছে নে? ওকে, কাম টু দ্য নেক্সট ওয়ান। ইয়াত আমি দেখিছো এই কাৰ্ভডালে x অক্ষক ক'ত কাটিছে? এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু। গতিকে শূন্যৰ সংখ্যা কিমান? 2। তাৰপিছত এই গ্ৰাফডালে এতিয়া কেইটাত কাটিছে? ওয়াও, এম প্যাটাৰ্ন। এইটোত এটাত কাটিছে, নেক্সট আহিলে 2টা, এফালে y অক্ষক কাটিলে, দৰকাৰ নাই। x অক্ষক 3 নম্বৰ, এইটো 4 নম্বৰ বিন্দুত কাটিলে। গতিকে শূন্যৰ সংখ্যা কিমান? 4। এতিয়া এই লেখডালে কেইটাত কাটিছে? এটাত কাটিছে, কটা নাই, স্পৰ্শ কৰিছে, কিন্তু স্পৰ্শ কৰিলেও আমি এইটো ধৰিব লাগিব। 2টা আৰু ইউ স্পৰ্শ কৰিলে 3টা। গতিকে শূন্যৰ সংখ্যা নিশ্চয় 3টা। গতিকে আমি আগৰ ভিডিঅ'ত কোৱা মতে লেখডালে x অক্ষক যেটা বিন্দুত কাটিব সেইটাই শূন্যৰ সংখ্যা, নহয়নে বাৰু? গতিকে আমি সেই প্ৰাৰম্ভিক ভিডিঅ'টো চোৱাৰ কাৰণে বা সেই ভিডিঅ'টোৰ পৰা আমি কথাখিনি জনাৰ কাৰণে অতি সহজেই এই কামখিনি কৰিব পাৰিলো। গতিকে যিসকলে এই ভিডিঅ'টো চাইছা কিন্তু আগৰ ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো চাই ল'বা। যদিহে তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো তোমাৰ লগৰবোৰক শ্বেয়াৰ কৰিবা। যদি কোনো অভিভাৱকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ ল'ৰা ছোৱালীক ভিডিঅ'টো দেখুৱাব, যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হয়। ধন্যবাদ।